হেল্ল' গাইজ, আসসালামু আলাইকুম, ৱেলকাম বেক টু মাই চেনেল। মই আজি অলপ ওলাই আহিলোঁ ঈদৰ শ্বপিং কৰিবৰ কাৰণে। এইটো হ'ল পল্টন বজাৰ জুডিঅ' মাৰ্কেট। চেণ্ডেলযোৰ মোক চাই ভাল লাগিছিল, তো মই ক'লোঁ চাওঁ অলপ ট্ৰাই কৰি কেনেকুৱা লাগে ভৰিত। কিন্তু ভৰিত মোৰ ফিট হোৱা নাই। ফিট নোহোৱাৰ কাৰণে মই আকৌ তাতে ৰাখি দিওঁ চেণ্ডেলযোৰ। চেণ্ডেলযোৰৰ দাম বেছি নহয়, মাত্ৰ 300 টকা, কিন্তু মোৰ ভৰিত নহ'লে কি কৰিম আৰু চাই। এতিয়া আমি ওলাই আহিলোঁ ফেঞ্চি বজাৰ। ফেঞ্চি বজাৰ আপোনালোকেতো চিনি পায়ে, আৰু যোনে চিনি নাপায় তেওঁলোকে চাই লওক ফেঞ্চি বজাৰ কেনেকুৱা। গুৱাহাটী ফেঞ্চি বজাৰ এইখন। ইয়াতে আমি চাই আছোঁ কি ল'ব পৰা যায়। আৰু ফেঞ্চি বজাৰৰ পৰা ওলাই আৰু এটা মাৰ্কেটত আহিলোঁ, তাতে এইটো বস্তুটো দেখা পালোঁ, দেখি ভাল লাগিল। শ্ব'পিচ হয় এটা। আৰু চব মাৰ্কেটত কেনেকুৱা ভিৰৰ কাৰণে মানে সোমাব নোৱাৰি, মানে মানুহবোৰে আগতীয়াকৈ বজাৰ কৰি ৰাখি আছে। ঈদত আৰু বেছি ভিৰ হ'ব, বেছি দিন নাই, মাত্ৰ 13 দিন আছে। আৰু এতিয়া আমি আহি পালোঁ দোকানত, মানে মোৰ টেইলাৰত। দেখাই আছোঁ আপোনালোকক কি লৈছোঁ। এইখন হ'ল ব্লাউজৰ পিচ, মেখেলা চাদৰ আৰু বহুত বস্তু লোৱা হৈছে। লাহে লাহে এটা এটাকৈ ওলাই। এইটো এটা কুৰ্তা ছেট হয়, য়েল্ল' কালাৰ। কুৰ্তা ছেটটো মোক ভাল লাগিছে, সেইকাৰণে ল'লোঁ। আৰু আছে 2-3যোৰমান। আৰু আপোনালোকক যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু দেখা হ'ব কালি নতুন ব্লগ ভিডিঅ'ত। আৰু আজিৰ কাৰণে বাকীখিনি দেখা হ'ব নেক্সট ব্লগ ভিডিঅ'।